So welcome back to my channel, and you are watching English Flight, and I am Parthojit Bora. So today we have almost reached at the final part of Lost Spring, which we have already provided 5 videos. Okay, so that is the final part of Lost Spring, the last part of Lost Spring, and it would be the final portion of Mukesh story. আমি মুকেশ ষ্টৰী আমি শেষ অংশ আমি আজি ভিডিঅ'ত আলোচনা কৰিম। চ' মই আকৌ কওঁ যিসকল নতুন মোৰ চেনেলটোত ছাবস্ক্ৰাইব মাই চেনেল ফৰ গেটিং মোৰ আপডেটছ I think for more next interesting videos related to your course. Okay, so ঠিক আছে আমি ষ্টাৰ্ট কৰোঁ। ইয়াৰ আগত আমি প্ৰিভিয়াছ ভিডিঅ'ত কি পাইছিলোঁ? আমি গম পাইছিলোঁ সবিতা যাৰ কাষত এগৰাকী এল্ডাৰলি ৱমেন বহি আছিলে, আৰু সেই এল্ডাৰলি ৱমেনগৰাকী কেইটামান দুখৰ কাহিনী আমি শুনা পাইছিলোঁ। মানুহজনীয়ে গোটেই জীৱন কাম কৰি কিন্তু ভালকৈ পেট ভৰাই ভাত খাব পৰা নাছিলে। চ' মানে তেওঁ কৈছিলে যে ইভেন she has not enjoyed one full meal in her entire lifetime, যে জীৱনত মানে ভালকৈ পেট ভৰাই এসাঁজ আহাৰ খাব পৰা নাছিলে সেই মানুহজনী। চ' দেট ইজ দ্য ষ্টৰি অফ বেংগল মেকাৰ্ছ ইন ফিৰোজাবাদ। এইটো এটা চেম্পল হ'ব পাৰে। ফিৰোজাবাদত তেনেকুৱা মহিলা এগৰাকী কথাহে ইয়াতে কোৱা হৈছে। গতিকে এইটোৱে প্ৰতিনিধিত্ব কৰিছে তেনেকুৱা সেই শ্ৰেণীৰ মানুহবিলাকৰ অৰ্থনৈতিক ইকনমিক যিটো ষ্টেটাছ, যিটো সিহঁতৰ লিভিং ষ্টেণ্ডাৰ্ডটো দেখুৱাইছে, আৰু এগৰাকী মানুহৰ যোগেদি সেই শ্ৰেণীটোৰ এক মেজৰ পৰ্চন অফ দ্য পিপলক প্ৰতিনিধিত্ব কৰা হৈছে। তেওঁলোকৰ জীৱন পৰিক্ৰমা কেনেকৈ বসন্ত পাৰ হৈ গৈছে জীৱনৰ পৰা, সেইটোহে বুজাইছে। চ' তাৰপিছতে আমি গম পাম যে ইয়াতে কোৱা হৈছিলে যে তেওঁৰ দ্য হাজবেণ্ড অফ ডেট এল্ডাৰলি ৱমেন হু ছেট বিচাইড সবিতা, আমি পাইছিলোঁ সেই হাজবেণ্ডজন খুব ইণ্টাৰেষ্টিং আছিলে। কি কাৰণে ইণ্টাৰেষ্টিং আছিলে? যে হাজবেণ্ডজনে কিন্তু ইণ্টাৰেষ্টিংলি সেই সিহঁতৰ তেনেকুৱা এটা পৰিৱেশত এটা ঘৰ বনাবলৈ সামৰ্থ্য হৈছিলে। চ' হি ৱাজ ছাকচিডেড টু বিল্ড এ হোম, এটলিষ্ট ওৱান ৰুফ অভাৰ দ্য হেড। এনেকৈ কোৱা হৈছিলে যে এটলিষ্ট এটা ঘৰ বনাব পাৰিছিলে, এটলিষ্ট মূৰৰ ওপৰত মানে এখন এখন ৰুফ দিব পাৰিছিলে সেই মানুহজনে, সেইকাৰণে ব্যতিক্ৰম আছিলে। চ' তাৰপিছত আমি আহিছিলোঁ দ্য য়ং মেন ইকো দ্য লেমেণ্ট অফ দেয়াৰ এল্ডাৰ্ছ, লিটিল হেজ মুভ উইথ টাইম ইট ছিমছ ইন ফিৰোজাবাদ। আৰু কি হৈছিলে যে ডাঙৰবিলাকে যি কষ্ট পাইছিলে সৰুবিলাকেও যেন ইকোজ হৈছিলে, এটা যে প্ৰতিধ্বনি হৈছিলে কষ্টৰ, ৰিপিট হৈছিলে। ডাঙৰবিলাকে যিটো কষ্ট পাই আহিছিলে গোটেই জীৱন, সৰুবিলাকলৈও তেনেকৈ গৈছে। এইটো ট্ৰেডিশ্যনেলি দে আৰ ট্ৰেপড in the wave of poverty. Only bangle making was the profession. কেৱল বেংগল মেকিং এ প্ৰফেশ্যন হৈছিলে। লিটিল হেজ মুভ উইথ টাইম ইট ছিমছ ইন ফিৰোজাবাদ। আৰু ফিৰোজাবাদ সময়ৰ লগে লগে বহুত কিবা কিবি হ'ব লাগিছিল, কিন্তু তেনেকুৱা হোৱা নাছিল ফিৰোজাবাদত। কেৱল অকণমান চেঞ্জ হৈছিলে, মানে চেঞ্জ নাই হোৱা বুলিব পাৰি। লিটিল হেজ চেঞ্জ। Years of mind-numbing toil have killed all initiative and the ability of dreams. যে সপোন দেখাৰ যি ক্ষমতা, সেই ক্ষমতা কোনো হেৰাই গৈছিলে। কাৰণ ইমান কষ্ট কৰিছে সিহঁতে বছৰ জৰি বছৰ, যিটো ইয়াত মাইণ্ড নাম্বলিং টইল, ডেট মিনছ মোৰ হাৰ্ড ৱৰ্কিং সিহঁতে কৰি গৈ আছিলে। আৰু এই ইমান কষ্টই সিহঁতৰ যি এনথুৱাইজিজিম, যি জীয়াই থকাৰ যি প্ৰেৰণা, জীয়াই থকাৰ যি উৎসাহ উদ্দীপনা, সেইবোৰো হেৰাই গৈছিলে। আৰু আনকি কি হৈ গৈছিলে, সিহঁতে সপোন দেখাৰ ইনিচিয়েটিভ, সপোন দেখাৰ যি ক্ষমতাও হেৰাই গৈছিল। যে বেলেগ কিবা সিহঁতে কৰিব ভাবিবই পৰা নাছিল। দিনৰ ওপৰত দিন কাম, দিনৰ ওপৰত দিনে বেংগল মেকিং কৰি গৈছে, কিন্তু সিহঁতৰ ইকনমিক যিটো ৰাইজ হ'ব লাগিছিল হোৱা নাছিলে। চ' আমি নেক্সট, why not organize yourself into a cooperative? I ask a group of young men who have fallen into a vicious circle of middlemen who trap their fathers and forefathers. So interestingly, the author raised the one very important question to a group of young men. এটা ডেকা ল'ৰা এজাকক সুধিছিলে অথৰে যে তোমালোকে এটা ইউনিয়ন কিয় বনাই ল'লা, এটা কোঅপাৰেটিভ, এটা তোমালোকৰ সমবায়, এটা ইউনিটি থকা এটা ইউনিয়ন কিয় বনাই ল'লা তোমালোকে, যি নেকি যি ইউনিয়নে তোমালোকৰ কোঅপাৰেটিভে তোমালোকৰ ফৰে ইন দ্য ছাপৰ্ট, হয়নে, তোমালোকক ছাপৰ্ট কৰি তোমালোকৰ প্ৰব্লেমবোৰ ৰেইজ কৰিব আৰু সেইবোৰ চলিউশ্যন বিচাৰিব। আৰু যিবিলাকে ইয়াতে কৈছে সেই মানুহবিলাকক কৈছিলে যিবিলাক মানুহে এটা ভিচিয়াছ চাৰ্কুল অফ মিডিল মেনত
অৰ্থাৎ তেওঁলোকৰ ফাদাৰ্ছবিলাক ট্ৰেডিশ্যনেলি ভিচিয়াছ চাৰ্কেল অফ মিডল মেন, অৰ্থাৎ ভিচিয়াছ যিবিলাক ভাইলেণ্ট পিপুল, যিবিলাকে মানে দুষ্ট চক্ৰ বুলি ক'ব পাৰি, ভাইলেণ্ট, যিবিলাকে খুব বিভিন্ন বল প্ৰয়োগ কৰি মানুহবিলাকক মানে এটা মানে চব মানে এনফ'ৰ্চ কৰি থাকে তেওঁলোকৰ পাৱাৰটো তেওঁলোকে দিয়ে, হয়নে নহয়, ক্ষমতা ব্যৱহাৰ কৰে এছামে। চ' সেই মানুহবিলাকৰ চক্ৰান্তত পৰি গৈছিলে কোন মানুহখিনি, এই মানে সাধাৰণ মানুহখিনি, সেই মানুহখিনিক আমাৰ অথৰে সুধিছিলে, এ গেং অফ য়ং মেন। Even if we get organized, we are the ones who will be hauled up by the police, beaten and dragged to jail for doing something illegal. They say, সিহঁতে কৈছিলে আমি যদি কেতিয়াবা অৰ্গেনাইজ হওঁ তেনেহ'লে আমাক কি কৰে, আমাক কেতিয়াবা পুলিচে হল্ড আপ কৰায়ত্ব কৰে, কেতিয়াবা বিটেন আপ, কেতিয়াবা পিটে বেয়াকৈ, আৰু আমাক ড্ৰেগ টু জেইল, আমাক জেললৈ লৈ যোৱা হয়। There is no leader among them, no one who could help them see things differently. যে আমাৰ কোনো লিডাৰ নাছিলে, কোনেও আমাক হেল্প কৰিব পৰা নাছিলে। Their fathers are as tired as they are. আৰু তেওঁলোকৰ দেউতাকহঁতে পূৰ্বপুৰুষে যেনেকৈ ভুক্তভোগী হৈ আহিছিলে, লিডাৰ নোহোৱাকৈ তেওঁলোকে যেনেকৈ নিজেই সদায় শাসন, সদায় ৰুলবিলাক শুনিহে গৈছিলে, তাৰ প্ৰতিবাদ কৰিব পৰা নাছিলে। ইন দ্য ছেইম ৱে দেয়াৰ ছানছ, ডাটাৰ্ছ, দ্য নেক্সট জেনেৰেশ্যন অলছ' confront with the exploitation. They also bore, সিহঁতে সহ্য কৰিছিলে, they suffered also. They talk endlessly in a spiral that moves from poverty to apathy, to greed and to injustice. আৰু সিহঁতে কি কৰিছিলে, সদায় কিহলে মুভ কৰিছিল, ফ্ৰম পভাৰ্টি টু এপাথি, সদায় দুখীয়াৰ পৰা সিহঁতে মানে কৰিব নোৱাৰা অৱস্থা, মানে লেক অফ কেপেবিলিটি, হয়নে, যে দুখীয়াৰ পৰা কেপেবিলিটি নোহোৱা, তেনেকুৱালৈ সিহঁতে যেন গুচি গৈছিলে, কেতিয়াবা ভোকাতুৰ হৈছিলে, আকৌ কেতিয়াবা অন্যায় সন্মুখলৈ গৈছিলে। চ' এনেকুৱা ধৰণৰ সিহঁতৰ যিটো ছ'চিয়েল ষ্টেটাছটো এনেকুৱা লেভেললৈ গুচি গৈছিলে, কিয় কাৰণে, অনলি বিকজ অফ কি, সিহঁতৰ ছাপোৰ্ট, বিকজ দে ডোণ্ট গেট এনি ছাপোৰ্ট ফ্ৰম এনিবডি, কাৰো পৰা সিহঁতে পোৱা নাছিলে। লিছনিং টু ডেম আই চি টু ডিষ্টিংক্ট ৱৰ্ল্ডছ। এতিয়া আকৌ অথৰে কৈছে, মই এই কথাখিনি কৈ থাকোঁতে অথৰে আকৌ অনুভৱ কৰি গৈছে যে মই ফিৰোজাবাদত দুখন ছ'চাইটি দেখা পাইছোঁ। আই এক্সপিৰিয়েঞ্চ টু ডিষ্টিংক্ট ৱৰ্ল্ডছ ইন ফিৰোজাবাদ। যে কি দুখন পৃথিৱীৰ কথা তেওঁ কৈছিলে, যে তেওঁ কৈছে যে এফালে মই দেখা পাইছিলোঁ ওৱান অফ দ্য ফেমিলি কট ইন এ ৱেভ অফ পভাৰ্টি, বাৰ্ডেন উইথ বাই দ্য ষ্টিগমা অফ কাষ্ট ইন হুইচ দে আৰ বৰ্ণ। মই দেখা পাইছোঁ এনেকুৱা এখন সমাজ, যিখন সমাজৰ পৰিয়ালৰ মানুহবোৰে এনেকুৱা এটা মানে জাতিগত, হয়নে নহয়, জাতিগত যিবিলাক কাষ্ট ডিছক্ৰিমিনেশ্যনত ভুগিছে, দুখীয়া ঘৰত জন্ম হৈছে, পভাৰ্টিটো অলৰেডি আছেই, দৰিদ্ৰ, আৰু তাৰ উপৰি সিহঁতৰ ওপৰত আৰু এটা বাৰ্ডেন জাপি পৰিছে, কিহৰ, জাতি, অৰ্থাৎ নিজ জাতি, তেনেকুৱা ধৰণৰ জাতিগত সমস্যা, তেওঁলোকৰ ভাৰাক্ৰান্ত, ইফালে দুখীয়া, এনেকুৱা এখন সমাজ। মই আৰু এখন সমাজ দেখিছোঁ, যিখন সমাজত এনেকুৱা মানুহ আছে, দ্য আদাৰ এ ভিচিয়াছ চাৰ্কুল অফ দ্য চাহুকাৰ্ছ মিনছ মানি লেণ্ডাৰ, যে পইচা সুদলৈ দিয়ে। মই চাহুকাৰ্ছ দেখা পাইছোঁ, মিডিল মেন দেখা পাইছোঁ, পুলিচমেন দেখা পাইছোঁ, মই কিপাৰ্ছ অফ ল, মই এডভকেটছ দেখা পাইছোঁ, বিউৰ'ক্ৰেটছ, অফিচিয়েলছ দেখা পাইছোঁ, এণ্ড এ পলিটিচিয়ান, আৰু মই ৰাজনীতিকক দেখা পাইছোঁ, ৰাজনীতিবিদবিলাকক দেখা পাইছোঁ, ৰাজনীতিকক দেখা পাইছোঁ। এই মানুহবিলাকে কি কৈছে, টুগেডাৰ দে হেভ ইম্প'জ দ্য বেগেজ অন দ্য চাইল্ড that they cannot put down. আৰু এই মানুহবিলাকে একেলগে মিলি পেলাই কি কৰিছে, they enforce power and exercise their power and authority on the child. এই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ ওপৰত, এই যি নেক্সট জেনেৰেশ্যনৰ ওপৰত, ফিৰোজাবাদৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত তেওঁলোকৰ হেজিমনি অফ পাৱাৰ, যে তেওঁলোকৰ প্ৰভুত্ব চলাইছে, ক্ষমতাৰ প্ৰভুত্ব, কাৰ ওপৰত, সেই মুকেশৰ নিচিনা হাজাৰটা ল'ৰা ছোৱালী, যিবিলাকে বেংগল মেকিং, যাৰ সপোন কেৱল বেংগল মেকিং, বেলেগ সপোন দেখিবই পৰা নাছিলে, মূলতে আছিলে এই মানুহখিনি। কিন্তু বিফৰ হি ইজ এৱেৰ, হি একচেপ্ট ইট এজ নেচাৰেলি এজ হিজ ফাদাৰ। এতিয়া এই কথাখিনি যোৱাৰ আগতে কি হৈছিলে, এটা সৰু ল'ৰাই দেউতাকে যিটো কাম কৰিছিলে সিও সেইটো প্ৰফেশ্যনেই লৈছিলে। হি ডাজেণ্ট হেভ এনি অল্টাৰনেট ৱে অফ ড্ৰিমিং হায়াৰ দেন হিজ ফাদাৰ, অনলি অপশ্যন লেফ্ট টু দেয়াৰ একাউণ্টছ। সিহঁতৰ একাউণ্টছত, সিহঁতৰ সপোনত, সিহঁতৰ মন মগজুত এটাই স্বপ্ন থাকে, বেংগল মেকিং, হোৱাট দেয়াৰ ফাদাৰ ডিড ইন দ্য পাষ্ট। আচৰিত কথা, ফিৰোজাবাদ। টু ডু এনিথিং এলছ উড মিন টু ডেয়াৰ, আৰু কোনোবাই যদি কিবা কৰিব বিচাৰে সেইটো এটা দুঃসাহস হৈছিলে, এটা ডেয়াৰিং চেলেঞ্জ হৈছিলে, বিকজ দে কান কাম আউট অফ দ্য ৱেভ অফ ডেট পভাৰ্টি। এই পভাৰ্টি, দাৰিদ্ৰতাৰ
যি বৃত্তৰ পৰা ওলাই অহাটো সম্ভৱ নাছিল যদি কোনোবাই সপোন দেখে সেইটোক দুঃসাহস বুলি কৈছে ইটছ এ ডেয়াৰিং চেলেঞ্জ এণ্ড ডেয়াৰিং ইজ নট পাৰ্ট অফ হিজ গ্ৰ'য়িং আপ আৰু সিহঁতৰ কাৰণে সেই কণ্ডিশ্যনটোত এনেকুৱা ধৰণৰ দুঃসাহসিকতাৰ কৰাৰ সিহঁতৰ ক্ষমতা নাছিলে সিহঁতৰ ক্ষমতা আছিলে ছাৰ্ভাইভেল সিহঁতৰ ক্ষমতা আছিলে জাষ্ট পাছিং দ্য ডেজ সিহঁতৰ ক্ষমতা আছিলে কমপ্লিশ্যন অফ বেংগল মেকিং সিহঁতৰ ক্ষমতা আছিলে জাষ্ট টু লিভ জীয়াই থকা কেৱল খাৰু বনোৱা কেইটামান পইচা আৰু দিন ৰাতি অতিবাহিত কৰা বেলেগ স্বপ্ন চকুত নাছিল সিহঁতৰ এক মৰ্মান্তিক ঘটনা ফিৰোজাবাদ When I sense a flash of it in Mukesh, I'm scared. অথৰে কৈছে মই কেৱল মুকেশৰ চকুত যেতিয়া অকণমান ৰশ্মি দেখিছিলোঁ কিহৰ ৰশ্মি দ্য ৰে অফ আপলিফ্টমেণ্ট কিহৰ ৰশ্মি যে উত্থানৰ ৰশ্মি জ্যোতি উন্নতিৰ জ্যোতি যদি যেতিয়া মই দেখা পাইছিলোঁ মুকেশৰ চকুত মোৰ আনন্দ লাগিছিল আই এম শ্বেয়াৰ্ড আই ৱান্ট টু বি এ মটৰ মেকানিক ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু আগৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আমি কৈছোঁ হোৱাট আৰ দ্য টু ৱৰ্ল্ডছ ইন ফিৰোজাবাদ One is the circle of vicious people, other is the people who are already trapped in poverty with the burden of the stigma of caste. আকৌ অথৰে কৈছে মই আন এখন কথা মই কৈছোঁ অথৰে কৈছে মই এজনৰ চকুত দেখা পাইছিলোঁ only one man from that society was Mukesh. সি কৈছিলে আই ৱান্ট টু বি এ মটৰ মেকানিক গতিকে মোৰ এই কাহিনীটোৰ যিটো শিৰোনামা আছিলে যিটো টাইটেল আছিলে এই টাইটেলটোৱে আজি লেছনটোক বহুত প্ৰাসংগিকতা বহুত গভীৰলৈ আমাক সোমোৱাই দিছে যে আই ৱান্ট টু ড্ৰাইভ এ কাৰ আই ৱান্ট টু লাৰ্ণ ফাৰ্ষ্ট যে মই গাড়ীখন শিকি লওঁ তাৰপিছত চলাম এটা সৰু ল'ৰা ভাবিলে আচৰিত লাগে জীৱনত কি কৰিব লাগিছিল কি সপোন থাকিব লাগিছিল কিন্তু সৰুৰে পৰা কেৱল বেংগল মেকিংছ আৰু সি যে জীৱনৰ সেই বসন্তবোৰ সি হেৰুৱাই পেলাইছিল কেৱল বেংগল মেকিঙে অনলি আছিলে কিন্তু তাৰ পৰা ব্যতিক্ৰম হৈ মুকেশৰ দৰে এটা ল'ৰাৰ চকুত উজ্জ্বল জ্যোতি দেখা পাইছে অথৰে কিহৰ জ্যোতি এই স্বপ্ন আছিলে মটৰ মেকানিক হোৱা ডাঙৰ কথা সিহঁতৰ কাৰণে I want to be a motor mechanic. He repeats, I will go to a garage and learn, but the garage is a long way from his home. He কৈছিল যে মই মটৰ মেকানিক হ'বলৈ সিহঁতৰ গেৰেজটো বহুত দূৰ ঘৰৰ পৰা মই বহুত দূৰ যাম মই গেৰেজ যাম মই তাত গৈ শিকিম আৰু ঘৰৰ পৰা গেৰেজটো বহুত দূৰত কিন্তু সি দূৰলৈ যাবলৈও প্ৰস্তুত I will walk মই খোজ কাঢ়িম He insists, do you also dream of flying a plane? মই তাক সুধিছিলোঁ তুমি প্লেন উৰুৱাব নেকি বাৰু তুমি প্লেনত পাইলট হোৱাৰ সপোন আছে নেকি He is suddenly silent. সি কিন্তু হঠাৎ নিস্তব্ধ নীৰৱ নো হি সে ষ্টেৰিং মানে চোৱা এট দ্য গ্ৰাউণ্ড তললৈ চাই আছিলে ইন হিজ স্মল মাৰ্মাৰ তাৰ যি স্মল যি সি ভুৰভুৰাই আছিলে মই শুনা পাইছিলোঁ ডেট হি হেজ নট য়েট টাৰ্ণ ইন টু ৰিগ্ৰেট সি তাৰ বাবে দুখ কৰা নাছিলে হি ইজ ইন কণ্টেণ্ট টু ড্ৰিম অফ কাৰ্ছ ডেট হি চিজ হাৰ্টলিং ডাউন দ্য ষ্ট্ৰীটছ অফ হিজ টাউন ফিউ এয়াৰপ্লেনছ ফ্লাই অভাৰ ফিৰোজাবাদ কাৰণ সি জীৱনত ফিৰোজাবাদত ফিউ এয়াৰপ্লেনছ ফ্লাই যে ফিৰোজাবাদৰ আকাশেদি কেতিয়াও এৰোপ্লেন উৰা নাছিলে সি জীৱনত এৰোপ্লেন দেখাই নাছিলে কেৱল সি গাড়ীবিলাক হাৰ্টলিং ডাউন দ্য ষ্ট্ৰীটছ হি চিজ হাৰ্টলিং ডাউন দ্য ষ্ট্ৰীটছ কিহে হাৰ্টলিং কৰি দেখা যায় হাৰ্টলিং মানে যিবিলাক মানে ইমবেলেঞ্চিং গাৰ্ছ হুলস্থুল কৰি যোৱা কি দেখা পাইছিলে কেৱল গাড়ীৰ শব্দ দেখা পাইছিল গতিকে তাৰ পৰিৱেশ আছিলে কি হাৰ্টলিং অফ কাৰ্ছ ইন দ্য ষ্ট্ৰীট অফ ফিৰোজাবাদৰ ৰাস্তাত যি দেখিছিলে তাকেই প্ৰভাৱিত কৰিছিল সেইকাৰণে সি পাইলট হোৱাৰ স্বপ্ন তাৰ নাছিল চ' ডেট ইজ অল অফ লছ স্প্ৰিং আই হেভ ফিনিছ ৱেইট ফৰ দ্য ইণ্টাৰেষ্টিং কুৱেশ্যন আনচাৰ্ছ চ' মই বৰ্ডত দিম আই ৱান্ট টু ড্ৰাইভ এ কাৰ হোৱাট আৰ দ্য টু ৱৰ্ল্ডছ ইন ফিৰোজাবাদ অলৰেডি ডান দ্য ফেমিলি হুইচ ইজ কট ইন এ ৱেভ অফ পভাৰ্টি এণ্ড আদাৰ ইজ দ্য ভেৰি ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট the vicious circle of the sahukars, the middleman, the poll policeman, the keeper of the law, bureaucrats, officials, the politicians. এই দুখন পৃথিৱী দেখা পাইছিলে আৰু এইখন মানুহে এই মানুহবিলাকক দমন কৰি আহিছিলে ইহঁতৰ হেজিমনি অফ পাৱাৰ দে ডেমনষ্ট্ৰেটেড চ' ৱৰ্ড মিনিং মাইণ্ড নামলিং টইল আমি আগতে কৈছিলোঁ ভেৰি হাৰ্ড ৱৰ্কিং এণ্ড ভিচিয়াছ ভাইলেণ্ট যিবিলাক হিংসুক চক্ৰান্তকাৰী দল ভিচিয়াছ বুলি কোৱা যায় কেটছ মিনছ ট্ৰেপ মিন কেটছ ইন ট্ৰেপ অৰ্থাৎ জালত পৰা যিটো কোৱা যায় ট্ৰেপড এণ্ড হল্ড আপ টু পুল অৰ ড্ৰ ফ'ৰ্চ বুলি কাৰোবাক লৈ যোৱা আমি কয়াত্ব বুলি অসমীয়াত ক'ব পাৰোঁ এপেথি লেক অফ ইণ্টাৰেষ্ট এণ্ড কনচাৰ্ণ যে এপেথি মানে হৈছে কাৰোবাৰ মনোযোগ নথকা এটা দিশ কোনোবাই যদি অমনোযোগী হৈ থাকে বা এপেথি যাক আমি মনোযোগ দিয়া নাযায় ষ্টিগমা মাৰ্ক অফ ডিছগ্ৰেছ আমি গম পাইছোঁ টেনশ্যন ষ্ট্ৰেছ ষ্টিগমা বুলি কোৱা যায় চাহুকাৰ্ছ মানি লেণ্ডাৰ্ছ বিউৰোক্ৰেটছ অফিচিয়েলছ চ' ডেটছ অল ফৰ লছ স্প্ৰিং চ'
Miss you in the Lost Spring chapter, but wait for my next interesting videos. Subscribe my channel for strengthening it. Have a nice day.